অসমবাসী লগতে মৰিগাঁওবাসী ৰাইজলৈকে ইংৰাজী নৱবৰ্ষ শুভেচ্ছা আৰু আহি থকা আমাৰ চেনেহৰ ভোগালী বিহু আন্তৰিক শুভেচ্ছা যাচিছোঁ। চাওঁতে চাওঁতে 2025 বৰ্ষটো কেইটামান ঘণ্টাৰ পিছত আমি বিদায় দিব লাগিব আৰু এই 2025 বৰ্ষৰে আমাৰ মাজৰ পৰা বা অসমৰ ৰাইজৰ মাজৰ পৰা কেইজনমান মহান ব্যক্তিক আমি হেৰুৱাবলগীয়া হৈছে, কেইজনমান শিল্পীকো আমি হেৰুৱাবলগীয়া হ'ল। তাৰে মাজত আমাৰ যিহেতুকে যুৱচামৰ সকলোৱে মৰমৰ অসমৰ ৰাইজৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াকো আমি হেৰুৱাবলগীয়া পৰিলোঁ। যা হওক 2025 বৰ্ষতে বিভিন্ন ধৰণৰ দুখ সুখ মাজেৰে আমি পাৰ কৰিছোঁ আৰু তেনেধৰণে যাতে আহি থকা 2026 বৰ্ষটোৱে সুন্দৰভাৱে অসমৰ ৰাইজৰ মাজত যাতে শান্তি সম্প্ৰীতি কঢ়িয়াই আনে আৰু আমাৰ সকলোৱে যাতে আমি এখন শক্তিশালী সমাজ, শক্তিশালী আমি জাতি হিচাপে যাতে পৰিচয় দিব পৰা এক যাতে শক্তি আমি যাতে লাভ কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু লগতে আহি থকাৰ 2026 যি বিধানসভা নিৰ্বাচন, বৰ্তমান আমাৰ অসমৰ সকলোৱে জনপ্ৰিয় বা মৰমৰ আদৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত যি 5 বছৰীয়া শাসনে সমূহ ৰাইজৰ মাজত ঐক্যবদ্ধতাৰে শক্তিশালী সমাজ গঢ়াত, অসমীয়া জাতি সংস্কৃতি ভাষা ৰক্ষা কৰাত যি তেখেতে পদক্ষেপ লৈ অসমৰ সংস্কৃতিক আজি বিশ্বৰ দৰবাৰলৈকে চিনি পোৱা যি সুযোগ সুবিধা বা এই কামসমূহ কৰিছে, তাৰ কাৰণে তেখেতক আমি বহুত বহুত ধন্যবাদ দিছোঁ। আৰু তেনেধৰণৰ যাতে অসমৰ ৰাইজে পুনৰবাৰ তেখেতক বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু এবাৰ সুযোগ বা আকৌ 5 বছৰ যাতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দি আমাৰ অসমৰ বিভিন্ন যিবিলাক জ্বলন্ত সমস্যা সৰু সৰু জনগোষ্ঠীৰ পৰা ডাঙৰ জনগোষ্ঠীলৈকে সমস্যাবিলাক সমাধান কৰি এখন শক্তিশালী সমাজ আৰু অসম গঢ়া যি লক্ষ্য আৰু অসমীয়া জাতিক এটা শক্তিশালী জাতি হিচাপত প্ৰতিষ্ঠা কৰিবলৈ তেখেতে যি পণ লৈছে, সেই যাতে তেখেতক আমি শক্তিকণ যাতে দিব পাৰোঁ তাৰে আমি সকলো ৰাইজলৈকে অনুৰোধ জনাইছোঁ আৰু তেখেতক যাতে আমি পুনৰ তেনেধৰণৰ যাতে এক শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিব পাৰোঁ তাৰ কামনা কৰিছোঁ।